বাবে এটা ভাল খবৰ অৰ্থাৎ জিও এয়াৰটেল আৰু ভিআই অৰ্থাৎ ভোডাফোন আইডিয়াক ৰুট কৰিবৰ কাৰণে এবাৰ বিএসএনএল লৈ আহিছে বিশেষ অফাৰ আৰু এই অফাৰ ৰতন টাটাৰ নেতৃত্বত এবাৰ বিশেষ অফাৰ প্ৰদান কৰা হৈছে তাৰে আমি 15টা এনে বিশেষ প্লানৰ কথা কম যি প্লেনৰ জৰিয়তে আপোনালোকে জিও এয়াৰটেল বা ভিআই পৰিৱৰ্তে আপোনালোকে বিএসএনএল লবলৈ বাধ্য হ'ব আৰু এই বিশেষ অফাৰসমূহ কি তাৰ সম্পৰ্কে আমি এবাৰ ফুল প্লেজ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম কোটি কোটি জনতালৈ বাম্পাৰ অফাৰ বিএসএনএলৰ ফালৰ পৰা কোটি কোটি জনতালৈ বাম্পাৰ অফাৰ দিয়া হৈছে ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বিএসএনএলে মুকলি কৰিলে নতুন প্লেনৰ তালিকা নতুন প্লেন ঘোষণা কৰিছে বিএসএনএল টেলিকম জগতত খোজ পেলাই আম্বানিক চ্যালেঞ্জ ৰতন টাটাৰ জিও এয়াৰটেলৰ আধা দামত ৰিচাৰ্জ দিয়াৰ প্ৰতিশ্ৰুতি টাটাৰ য'ত আপোনালোকে অধিক ধন জিও আৰু এয়াৰটেলক দিব লগা হৈছে তাত আধা দামতে আপোনালোকে ল'ব পাৰিব তাৰে 15টা প্লেনৰ বিষয়ে আমি জনাব বিচাৰিছো 118 টকাত আনলিমিটেড ভয়েস কলৰ সৈতে 10 জিবি ডাটা ফ্ৰী পাব 153 টকাৰ প্লেনত আনলিমিটেড ভয়েস কলৰ সৈতে 26 জিবি ডাটা ফ্ৰী পাব আপোনালোকে 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে 2 জিবি ডাটা ভ্যালিডিটি 30 দিনৰ 149 টকাৰ প্লেনত আনলিমিটেড কল আৰু 45 দিনৰ ভ্যালিডিটি প্ৰদান কৰিব আৰু 347 টকাৰ প্লেনত আনলিমিটেড কল প্ৰতিদিনে 2 জিবি ডাটা ভ্যালিডিটি আপোনালোকে পাব 54 দিনৰ বাবে 599 ৰিচাৰ্জত প্ৰতিদিনে আপোনালোকে 3 জিবি ডাটা পাব আৰু 676 টকাৰ প্লেনত আপোনালোকে প্ৰতিদিনে 2 জিবি ডাটা আৰু 105 দিনৰ ভ্যালিডিটি পাব 699 টকাৰ প্লেনত আপোনালোকে 130 দিনৰ ভ্যালিডিটি পাব 997 টকাৰ প্লেনত আপোনালোকে 2 জিবি ডাটা দৈনিক আৰু 160 দিনৰ ভ্যালিডিটি পাব আৰু 1499 টকাত 28 জিবি ডাটা আৰু 336 দিনৰ ভ্যালিডিটি দিয়া হ'ব গ্ৰাহকক আৰু 1999 টকাৰ প্লেনত 600 জিবি ডাটা ফ্ৰী পাব আৰু এবছৰৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া কেনেকৈ পোৰ্ট কৰিব আপোনাৰ নম্বৰ বিএসএনএল অৰ্থাৎ আপুনি যেটো নম্বৰ ব্যৱহাৰ কৰি আছে সেই নম্বৰটো আপোনাৰ একেই থাকিব আপুনি ব্যৱহাৰ কৰি থকা নম্বৰটোৱে আপোনাৰ নম্বৰ হৈ থাকিব কিন্তু কেৱল আপোনাৰ নেটৱৰ্ক খলনি হ'ব অৰ্থাৎ আপুনি যদি এয়াৰটেল বা জিও কাস্টমাৰ বা ভিআৰ কাস্টমাৰ আপুনি গ্ৰাহক হৈ আছে তেতিয়া হলে আপুনি যদি বিএসএনএল লবলৈ চিন্তা কৰিছে তাৰ বাবে আপুনি নতুনকৈ বিএসএনএল অফিচলৈ গৈ বিএসএনএলৰ কাৰ্যালয়লৈ গৈ আপুনি নতুন এটা সিম বাহিৰ কৰা বা সিম এটা লোৱাৰ আপোনাৰ প্ৰয়োজন নাই নতুনকৈ এপ্লাই কৰাৰ প্ৰয়োজন নাই আপুনি ব্যৱহাৰ কৰি থকা যেটো মোবাইল নম্বৰ আছে সেই নম্বৰটোকে আপুনি বিএসএনএল লৈ কনভাৰ্ট কৰিব পাৰিব অৰ্থাৎ বিএসএনএল নম্বৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব তাৰ কাৰণে আপুনি কেৱল এটা কামেই কৰিব লাগিব আৰু সেই কামটো হৈছে আপুনি কেৱল এটা মেছেজ লিখক মেছেজটোত আপুনি প্ৰথমতে মেছেজত লিখিব পোৰ্ট PORT আমি আকৌ এবাৰ কৈছো পোৰ্ট বুলি লিখিব PORT পোৰ্ট বুলি লিখিব তাৰ পাছত আপুনি যেটো নম্বৰ ব্যৱহাৰ কৰি আছে সেই নম্বৰটো আপুনি তাৰ পিছত লিখিব লিখি আপুনি 1900 এই নম্বৰটোলৈ আপোনালোকে মেছেজটো সেন্ড কৰি দিও অৰ্থাৎ তাৰ পাছতে প্ৰায় যি অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা নম্বৰ পোৰ্ট হ'বৰ কাৰণে যিমান দিন ধাৰ্য কৰা থাকে সেই সময় অনুসৰি 10 দিন 5 দিন বা 7 দিন বা 15 দিন এই দিনৰ ভিতৰত যি দিন ধাৰ্য কৰা আছে সেইকেটা দিনৰ ভিতৰত আপোনাৰ নম্বৰটো আপুনি এয়াৰটেল জিও বা ভিআই পৰা বা ভোডাফোন আইডিয়াৰ পৰা আপুনি বিএসএনএলৰ নেটৱৰ্কৰ ৰেঞ্জৰ ভিতৰলৈ আহিব অৰ্থাৎ বিএসএনএলৰ গ্ৰাহক হৈ পৰিব আৰু ইয়াৰ পাছত আপুনি পূৰ্বতে যেনেদৰে এয়াৰটেল জিও বা ভিআই ৰিচাৰ্জ কৰিছিল তাৰ পিছত আপুনি কেৱল বিএসএনএলৰ ৰিচাৰ্জ কৰিলে হ'ল আপুনি ব্যৱহাৰ কৰি থকা আপোনাৰ সেই একেই নম্বৰটো আৰু এনেদৰে আপুনি পোৰ্ট কৰিব পাৰিব আপোনাৰ নম্বৰটো কিয়নো এবাৰ জিও এয়াৰটেল আৰু ভিআই অৰ্থাৎ ভোডাফোন আইডিয়াক চ্যালেঞ্জ দি প্ৰত্যাহ্বান জনাই এবাৰ ৰতন টাটাই অৰ্থাৎ বিএসএনএলে অতি কম দাম যেটো দামত আপোনালোকে এয়াৰটেল জিও বা আপোনালোকে ভিআই ৰিচাৰ্জ কৰি আছিল তাৰ আধা দামত আপোনালোকে বিএসএনএলৰ সুবিধা ল'ব পাৰিব তাৰ আধা দামত বিএসএনএলে বিশেষ অফাৰ প্ৰদান কৰি আছে আৰু তাৰে আমি বিশেষ 15টা আপোনালোকক এনে
প্লেনৰ কথা ক'ব বিচাৰিছোঁ যি 15টা প্লেন আপোনালোকে কৰিলে বা সেই যি প্লেন আপোনালোকে যদি লয় অধিক লাভান্বিত হ'ব আৰু তাৰ ভিতৰত আপোনাৰ প্ৰথমটো প্লেন আমি আপোনালোকক জনাব বিচৰা প্ৰথম প্লেনটো হৈছে 118 টকা যদি আপোনালোকে ৰিচাৰ্জ কৰে BSNLৰ তেনেহ'লে আপোনালোকে 10 GB ডাটা ফ্ৰী পাব 153 টকাৰ যদি আপোনালোকে ৰিচাৰ্জ কৰে তেনেহ'লে আনলিমিটেড ভয়েস কলৰ সৈতে 26 GB ডাটা ফ্ৰী দিয়া হ'ব আপোনাক 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে 2 GB ডাটা ভ্যালিডিটি 30 দিনৰ বাবে দিয়া হ'ব আৰতে 249 টকাৰ যদি আপুনি ৰিচাৰ্জ কৰে তেনেহ'লে আনলিমিটেড কল আৰু 45 দিনৰ ভ্যালিডিটি পাব আপুনি আৰু 347 টকাৰ প্লেনত আনলিমিটেড কলৰ লগতে প্ৰতিদিনে 2 GB ডাটা আপোনাক দিয়া হ'ব আৰু 54 দিনৰ কাৰণে প্ৰদান কৰা হ'ব অৰ্থাৎ 54 ডেজৰ কাৰণে আপোনাক এই সুবিধা প্ৰদান কৰা হ'ব 347 টকাত আৰু 599 টকাৰ যদি আপুনি ৰিচাৰ্জ কৰে তেনেহ'লে প্ৰতিদিনে আপোনাক 3 GB ডাটা দিয়া হ'ব য'ত অন্য যিসমূহ কোম্পানীসমূহ এয়াৰটেল জিঅ'ই আপোনাক কেৱল 1.2 GB বা 1.5 GB বা 2 GB ডাটা তেওঁলোকে দৈনিক প্ৰদান কৰি আছে তাত আপোনালোকে 3 GB ডাটা পাব 599 টকাৰ ৰিচাৰ্জ কৰিলে আৰু আপোনালোকে ভ্যালিডিটি পাব অৰ্থাৎ 105 দিনৰ কাৰণে আপোনালোকৰ ভ্যালিডিটি থাকিব অৰ্থাৎ 3 মাহতকৈও অধিক আপোনালোকে ভ্যালিডিটি পাব কেৱল ৰিচাৰ্জ যদি কৰে আপোনালোকে 599 টকাৰ অন্যহাতে যদি 666 টকাৰ আপোনালোকে ৰিচাৰ্জ কৰে তেন্তে দৈনিক আপোনালোকে 2 GB পাব ডাটা আৰু আপোনালোকে ইয়াৰ লগতে 105 দিনৰ ভ্যালিডিটি পাব অন্যতে 699 টকাৰ যদি আপোনালোকে ৰিচাৰ্জ কৰে তেনেহ'লে আপোনালোকে 130 দিনৰ কাৰণে ভ্যালিডিটি দিয়াৰ উপৰিও 130 দিনৰ কাৰণে আপোনাক ভ্যালিডিটি প্ৰদান কৰা হ'ব আৰু যদি 997 টকাৰ প্লেনৰ ৰিচাৰ্জ কৰে তেন্তে 2 GB ডাটা 160 দিনৰ ভ্যালিডিটি আপোনাক প্ৰদান কৰা হ'ব আৰু দৈনিক 2 GB ডাটা আপোনালোকে লাভ কৰিব আৰু 1499 টকাৰ যদি আপোনালোকে ৰিচাৰ্জ কৰে তেন্তে 24 GB ডাটা আৰু লগতে 336 দিনৰ ভ্যালিডিটি আপোনাক সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব নতে 1999 টকাৰ যদি আপোনালোকে ৰিচাৰ্জ কৰে তেনেহ'লে 600 GB ডাটা আপোনাক দিয়াৰ লগতে সম্পূৰ্ণ এবছৰৰ বাবে আপোনাৰ মোবাইল অৰ্থাৎ মোবাইল নেটৱৰ্কটো সম্পূৰ্ণ এবছৰৰ কাৰণে বিনামূলীয়া কৰি দিয়া হ'ব অৰ্থাৎ এবছৰৰ ভ্যালিডিটি আপোনাক প্ৰদান কৰা হ'ব আৰু এই আছিল BSNL নতুনকৈ তেওঁলোকৰ যি 15টা বিশেষ প্লেন আছিল 15টা বিশেষ প্লেন আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু এই প্লেনৰ যদি সুবিধা ল'ব বিচাৰিছে তেনেহ'লে বা আপুনি জিঅ' বা এয়াৰটেলৰ এই দাম বৃদ্ধিৰ লগে লগে আপুনি অতিষ্ঠ হৈছে যে হঠাৎ ইমান দাম বঢ়াই দিয়া হ'ল য'ত 20ৰ পৰা 25% শতাংশ তেওঁলোকৰ মূল ৰিচাৰ্জৰ দাম বঢ়াৰ পিছত সাধাৰণ গ্ৰাহকসকলে বিপাঙত পৰিছে আপুনি যদি বিপাঙত পৰিছে তেনেহ'লে আপুনি এতিয়া পোৰ্ট কৰক অন্য নেটৱৰ্কৰ পৰা আপুনি BSNL লৈ কনভাৰ্ট হওক আৰু এইসমূহ যি সুবিধা ক'লো এই সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰিব পাৰিব যদিহে আপোনালোকে BSNLৰ গ্ৰাহক হিচাপে বা কাষ্টমাৰ হিচাপে আপোনালোকে নতুনকৈ যদি অন্তৰ্ভুক্ত হয়